নমস্কাৰ বন্ধুসকল, সকলোকে তেজলৈকে ব্যক্তিলৈ স্বাগতম জনাইছোঁ। এজন বুদ্ধিজীৱী বুদ্ধিজীৱীজন মানে অলপ সমস্যাৰ কাৰণে এজন ডাক্তৰৰ ওচৰলৈ গ'লগৈ আৰু ডাক্তৰৰ ওচৰত গৈ পিনি মানে তেওঁ ডাক্তৰজনৰ ওচৰত গৈ কৈছেগৈ, ডাক্তৰ চাহেব, আমাৰ পেটৰ জঘন্য মানে সমস্যা হৈছে, কিন্তু ভাল কথা এইটোৱে যে মানে গন্ধও নহয় শব্দও নহয়, মানে গন্ধও নহয় শব্দও নহয়। ভাল কথা এইটো যে বুদ্ধিজীৱীজন ডক্তৰজনক কৈছে, তাতে ডক্তৰজন বহি আছে। এতিয়া ডক্তৰজনক কৈছে, ডক্তৰ চাহেব, মই এইডোখৰতে এতিয়া 15-20টা গেছ মানে এৰি দিছোঁ, মানে আপুনি জানো কিবা অসুবিধা পাইছে? তেতিয়া ডক্তৰজনে মানুহজনক তলৰ পৰা ওপৰলৈ বুদ্ধিজীৱীজনক চালে। তেতিয়া ডক্তৰজনে ইমানে খঙত মানে হেৰি হৈছে খঙত মানে বুদ্ধিজীৱীজনলৈ চাই পিনি মানে একো নোকোৱাকৈ একদম প্ৰেছক্ৰিপশ্যনখন ল'লে, গাছ লিখি পিনি ক'লে কি, এইখন লওক প্ৰেছক্ৰিপশ্যন, আপুনি যাব পাৰে, তাৰপাছত এসপ্তাহৰ পাছত আহিব এইকেইটা ঔষধ খাই পিনি। তেতিয়া বুদ্ধিজীৱীজন গ'লগৈ, গৈ পিনি আকৌ আহি পিনি এসপ্তাহৰ পাছত আহিছে আৰু বুদ্ধিজীৱীজনে ডক্তৰজনক ওচৰত আহি ক'লেগৈ, খঙত আহিছে, ডক্তৰ চাহেব, আপুনি কি ঔষধ দিলে? কিন্তু এই ঔষধটোৰ শব্দ নাই, কিন্তু ঔষধটো খাই দিলোঁ, কিন্তু মোৰ এই গেছৰ শব্দটো নাই, কিন্তু জঘন্য গোন্ধ। এতিয়া চাগে মই 20টামান আকৌ এৰি দিছোঁ, গোন্ধটো পাইছে। ডক্তৰজনে আকৌ খং উঠিলে। ডক্তৰজনে ক'লে, গুড, আপোনাৰ ঔষধখিনি খাই পিনি নিশ্চয় ভাল হৈছে, গন্ধহে পাইছে, শব্দটো পোৱা নাই, গতিকে আপোনাৰ ইতিমধ্যে আপোনাৰ নাকৰ চিকিৎসা হৈ গৈছে, ইয়াৰ পাছত আপোনাৰ কাণৰ চিকিৎসা কৰিম। বুজিলে নহয় কৌতুকটো? ধন্যবাদ।